ৰাজ্যত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে যেহেতু ৰাজ সাহায্য লাভ কৰিছে আৰু সেই ৰাজ সাহায্য লাভ কৰাৰ বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে আৰু এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। তেওঁ কৈছে যে চৰকাৰৰ এনে কাৰ্যৰ ফলত বঞ্চিত হৈছে প্ৰকৃত গোপালকসকল। আসলতে ৰাজ সাহায্য লাভ কৰিব লাগে প্ৰকৃত গোপালকসকলে, কিন্তু ইয়াৰ বিপৰীতে ৰাজ সাহায্য লৈছে মন্ত্ৰী বিধায়কৰ পৰিয়ালে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱা কথা মিছা বুলি প্ৰমাণিত হৈছে। 2021 চনৰ নিৰ্বাচনী শপতনামাত তেওঁ এই ফাৰ্মৰ কথা উল্লেখ কৰা নাছিল, কিন্তু এতিয়া মন্ত্ৰী বিধায়কসকলে ৰাজনৈতিক প্ৰভাৱ খটুৱাই ৰাজ সাহায্য লৈছে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ এতিয়া টাৰ্গেট কৰিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীক। মন্ত্ৰীৰ প্ৰতি যেতিয়া 10 কোটি ছাবচিডি লোৱাৰ বিষয়টো আহিল, তেতিয়াই আমি দৃঢ়তাৰে কৈছোঁ এইটো হোৱা উচিত নাছিল। অন্য বহু উদ্যোগ আছে, সেইটো নকৰি মুখ্যমন্ত্ৰীৰ পত্নীহে ছাবচিডি পায়। এইবাৰতো দেখিলোঁ মন্ত্ৰী MLA বিজেপিৰ নেতা সকলোৱে ছাবচিডি 50 লাখ পাইছে, কিন্তু যিসকলে প্ৰকৃত গোপালক তেওঁলোকেতো ছাবচিডি নাপালে। আৰু তেওঁলোকৰ যিবিলাক গোপালন ফাৰ্ম আছে, এই ফাৰ্মবিলাক কি অৱস্থাত আছে সেইটো সোমাব নিদিয়ে। আৰু যেতিয়া জয়ন্ত মল্লৰ ঘৈণীয়েকৰ কথাটো ওলাই গ'ল, জয়ন্ত মল্লাই এনেকৈ আস্ফালন কৰি পেলাই বহু কথা ক'লে, যি কথাবিলাক এতিয়া অসাৰ মিছা কথা বুলি প্ৰমাণিত হৈছে। তেওঁৰ যদি MLA হোৱাৰ আগৰেই যদি কৃষি আৰু গোপালক ফাৰ্ম থাকিলেহেঁতেন, তেওঁতো এফিডেভিটত উল্লেখ কৰা নাই। 21 চনৰ নিৰ্বাচনত যিখন এফিডেভিট দিছে তাত সেই এফিডেভিটত তেওঁ সেইটো উল্লেখ কৰা নাই। তেওঁৰ যে ফাৰ্ম আছে ঘৈণীয়েকৰ নামত, সেইটোতো উল্লেখ কৰিব লাগিছিল, ফাৰ্ম আছে। কিন্তু এতিয়া তেওঁ 50 লাখ টকা ছাবচিডি পাইছে। এতিয়া কথাটো হৈছে, মন্ত্ৰীয়ে যদি প্ৰভাৱ খটুৱাই নিজৰ পৰিয়ালৰ নামত ছাবচিডি লয়, MLA যদি প্ৰভাৱ খটুৱাই নিজৰ পৰিয়ালৰ নামত ছাবচিডি লয়, তেতিয়াহ'লে আমাৰ যিসকল গোপালক আছে সেই গোপালকবিলাকে উৎসাহিত হ'ব না নিৰুৎসাহ হ'ব? তেওঁলোকেতো লোনো নাপায়, বেংকত দৌৰি তেওঁলোকে লোন নাপায়, ছাবচিডি দূৰত থাকক। এনেকুৱা এটা দুৰৱস্থাৰ মাজত আমাৰ গাখীৰতো প্ৰয়োজন আছে ৰাজ্যখনত। জয়ন্ত মল্ল বৰুৱাৰ যি ঘটনা পোহৰলৈকে আহিছে, আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু মন্ত্ৰী এজনে ইমান মিছা কথা ক'ব পাৰে, আৰু শেষততো নিজৰ চেল্ফ ডিফেন্স নাই। তাৰ কাৰণে MK TVৰ মালিকে মদ খাই পৰি থাকে, ক'ত প্ৰতিদিনৰ মালিকে অমুক কৰিছে তমুক কৰিছে। এতিয়া তেওঁৰ CEO পলাই আছে, GMDৰ CEO পলাই আছে। দেখুৱাই দিয়ক জয়ন্ত বৰুৱাই ক'ত কি কৰিছে। প্ৰতিদিনে চেলেঞ্জ কৰি আছে, NK TVও চেলেঞ্জ কৰিছে। এনেকুৱা ব্যক্তিগত পৰ্যায়লৈকে বিতৰ্ক লৈ যোৱাটো সুস্থ মানুহৰ লক্ষণ নহয়। এতিয়া ইহঁতে শাসনৰ বলত মদগৰ্বী হৈ উঠি পেলাই সুস্থ মানুহৰ যিটো চৰিত্ৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্য জয়ন্ত মল্লহঁতে হেৰুৱাই পেলাইছে। আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ হৈছে এইখন। অসমত বিজেপি চৰকাৰ, কংগ্ৰেছেও খাইছে, কংগ্ৰেছৰ দিনতো দুৰ্নীতি হৈছিল, কিন্তু অলপ মানুহে অন্যই ভাগ পাইছিল। কিন্তু এই চৰকাৰ গোটেই নিজে গেলিছে। পৰ্বত প্ৰমাণ সম্পত্তি অসমত চাহ বাগিচা কোনে কিনি আছে? বিজেপিৰ মন্ত্ৰী MLA। মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'তেই মাটি দেখিছে তাতেই মাটি কিনিছে। প্ৰতিজন মন্ত্ৰী এতিয়া চাহ বাগিচা কিনাত লাগিছে, মাটি কিনাত লাগিছে। এনকুৱাৰী এটা হওকচোন। আমি চব কথা জানো, সময়মতে কম, কিন্তু কোনজন মন্ত্ৰী মাটি কিনা নাই? কোনজন মন্ত্ৰী চাহ বাগিচা কিনা নাই? চব মন্ত্ৰী MLA বিলাকো। সাধাৰণ এজন MLA কি ধৰণৰ মাটিৰ কাৰবাৰ আপোনালোকে পলকবাৰীত দেখিছেই, ওলাই আহিছে ঘটনাবিলাক। মাটি এটা মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকক মাটি খাইটি বুলি কয়। এতিয়া MLA বিলাকতো মাটি দেখিলেই পাগল, চাহ বাগিচা দেখিলেই পাগল, মাটি দেখিলেই পাগল। সম্পূৰ্ণ সম্পত্তি গ্ৰহণ কৰি এই ধৰণৰ দুৰ্নীতি পূৰ্বতে হৈছে। দুৰ্নীতি, মই দুৰ্নীতি অস্বীকাৰ নকৰোঁ, পূৰ্বৰ চৰকাৰে দুৰ্নীতি কৰিছে, কিন্তু এই পৰ্যায়ত দুৰ্নীতি আমি দেখা নাছিলোঁ। ভাৰতীয় জনতা পাৰ্টি আগা ঘূৰাত দুৰ্নীতিগ্ৰস্ত। আজি জয়ন্ত মল্ল বৰুৱা তাৰ মুখখন খোলা খাইছে, আৰু সি নিজকে ডিফেণ্ড কৰিবলৈ গৈ যিবিলাক কথা বতৰা কৈছে, এতিয়া নিজে সাঙুৰ খাই গৈছে। মূল কথাটো, এছেম্বলিৰ এফিডেভিটত তোমাৰ ফাৰ্মৰ ঘৈণীৰ নামত থকা ফাৰ্মখনৰ উল্লেখ কিয় নাই? তুমি ইপিনে কৈছা যে নাই, মই MLA নাথাকোঁতে মোৰ ঘৈণীয়ে এই ব্যৱস্থাটো কৰিছিল। সেইটো দিব লাগিছিল। কিমানজনী গাই আছে? গিৰ গাইক লৈ পেলাই বহুত প্ৰশ্ন উঠছে যে পদ্ম হাজৰিকাই এই গৰুখুটি ফাৰ্মৰ কাৰণে, তাৰ পৰাই ৰঙিয়াৰ প্ৰায় 90জনী গাই নোহোৱা হোৱা নাই। সেই 90জনী গাই বিক্ৰী হৈছে, কিনিছে এইকেইটাই। এই কোন MP কিনিছে, কোন MLA কিনিছে, ইতিমধ্যে খবৰ ওলাই আহিল যে একদম পূৰা আহিছে, ফেচবুকত আহি গৈছে কোনে কিনিছে। এও কিনিছে 20টা, জয়ন্ত মল্ল 20টা কিনিছে বুলি উল্লেখ হৈছে। এই গিৰ গাইবিলাক কিনি আনিলে। কিন্তু মই ভিতৰত কিছু কথা জানো,
এতিয়া নকওঁ সেইটো আৰু ব্যক্তিগত পৰ্যায়ত এই গিৰ গাইবিলাক আনি কিন্তু হাৰমালো হৈছে কাৰণ সি যিমান খায় সিমান গাখীৰ নেদে ইয়াক মেইনটেইন কৰাতে বহুত পইচা খৰচ হৈছে এই লৈ পেলাই ব্যক্তিগত লেভেলত চিঞৰ বাখৰো কৰিছে তেওঁলোকে আমি ধৰিছিলোঁ পদ্ম হাজৰিকাক গৰু খুঁটিত এই যে গাই ঠাই আনিলে লাভ কিমান হৈছে খৰচ কিমান হৈছে লাভ কিমান হৈছে লাভৰ ঘৰত শূন্য খৰচেই হৈছে এইবিলাক গিমিক সৃষ্টি কৰা এটা মানে গিমিক এটা লৈ আহিলে এনে কৰিছোঁ তেনে কৰিছোঁ গৰুৰ ফাৰ্ম খুলিছোঁ গৰুৰ কি ফাৰ্ম খুলিছে লুণ্ঠনৰ কাৰণে এইবিলাকে